Hello friends, welcome to my YouTube channel. সকলোকে নমস্কাৰ জনাই মোৰ আধৰুৱা ভিডিঅ'টো সম্পূৰ্ণ কৰিব লৈছো। আশা কৰো সকলোৰে ভাল নিশ্চয়। বৰ্তমান আমাৰো ভালে আৰু এয়া আমাৰ দিহিঙীয়া বংশাৱলী যি মই প্ৰথম খণ্ড দেখাই দিছিলো ভিডিঅ'টো তাৰে দ্বিতীয় খণ্ড আৰু শেষ খণ্ডটো আপোনালোকলৈ আগবঢ়াব লৈছো। এয়া এতিয়া শোভাযাত্ৰা আৰম্ভণি হ'বলৈ হৈছে আৰু আপোনালোকক দেখাই গৈছো মোৰ ভিডিঅ'ৰ যোগেদি আজি যি শোভাযাত্ৰা আৰু কলি সভা আৰু তাৰ লগত আৰু সাংস্কৃতিক সন্ধ্যা আৰু আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো নিশ্চয় দেখিব আমাৰ যি আজিৰ অনুষ্ঠান সেয়া আৰু তাকে মই অলপ আপোনালোকলৈ বুলি আগবঢ়ালো মোৰ এই ভিডিঅ'টোৰ যোগেদি আৰু এতিয়া চাওঁচোন আহক। ঘোষকসকলে যি ধৰণে ঘোষণা কৰিছে আপোনালোকৰ কৃষ্টি দলসমূহ তেনেধৰণে আৰু এয়া হ'ল আমাৰ ডেজাৰ পৰা যি সাংস্কৃতিক দল গৈছিলে তেওঁলোকৰ দলটি হয়। এয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ এনেদৰে আগবাঢ়িছে। भोजन থেকে গোয়ালপাড়া গোয়ালপাড়া এই যে লাইন দি করে ভেপা কেন দাদা এই ভেপা পিছতে গোয়ালপাড়া থাকই আমি দিহিঙীয়া বংশাৱলী অসমৰ আদৰণীয় সমিতি
ইমান ভিৰ এটা খাবলৈ
আৰু এয়া ভাত পানী খাই উঠিলোঁ আৰু ভাত পানী খাই উঠি আমি এতিয়া আকৌ পুনৰ ৰভাতলিলৈ গ'লোঁ আৰু কাৰণ মুকলি সভা ইতিমধ্যে আৰম্ভ হ'বলৈ হ'লেই গতিকে ৰভাতলিত গৈ অলপমান বহি এয়া শ্ৰদ্ধাৰ গুণী জ্ঞানী ব্যক্তিসকলৰ যি বক্তব্য এয়া আপোনালোকলৈ আগবঢ়ালোঁ অকণমান। আমি দুলাল বৰুৱা দেৱক এই সমাপন কাৰ্যসূচী চলাবলৈ আহ্বান জনালোঁ। চৰাৰ সদদিহিঙা বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনত আজি সাংস্কৃতিক সন্ধ্যা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা আমাৰ শ্ৰদ্ধাৰ গায়ন বায়ন দলসমূহৰ লগতে বিভিন্ন কৃষ্টি দল আমাৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ লগতে আমাৰ বিভিন্ন বংশধৰসকলৰ যিসমূহ আমাৰ আৰ্হি কৰি নিয়া আমাৰ চুকাফাকে ধৰি আমাৰ টাইসমূহৰ বেগন যি সাংস্কৃতিক এই কাৰ্যসূচীত আমাৰ চুহুম মুং আগবঢ়াই নিয়া আমাৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ দলীয় দলসমূহ আৰু আমাৰ ব্যক্তি বিশেষে অংশগ্ৰহণ কৰা প্ৰত্যেকলৈকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছো। আপোনালোকে ইমান কষ্ট কৰি কামনা কৰি আপোনাৰ ওচৰত আমি সেৱা ধৰিব বিচাৰিছো আৰু আমাৰ গায়ন দলৰ ফালৰ পৰা আমাৰ এই সকলোকে তথা অনুষ্ঠানটো সুকলমে পাৰ হ'বৰ কাৰণে আমি আশীৰ্বাদ প্ৰদান কৰিবলৈ অনুৰোধ জনাম। কৃষ্ণ ৰাম কে পাৰ সাগৰ দৈৱকী নন্দন পুৰায় মনৰ ভকতৰ সংগে ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰক আমাৰ মঞ্চলৈ আদৰি আনিবৰ বাবে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক গুহাৰি জনাইছো। এয়া আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি দয়ানন্দ বৰগোহাঁই ছাৰে আমাৰ মঞ্চ পদাৰ্পণ কৰি আসন গ্ৰহণ কৰিছে। ইয়াৰ পিছতে বুঢ়াগোহাঁই বংশাৱলী সন্মানীয় সম্পাদক ৰঞ্জন বুঢ়াগোহাঁই, লাটুম বৰুৱা বংশাৱলীৰ সন্মানীয় সম্পাদক দিগন্ত গগৈ, চেতিয়া বংশাৱলীৰ সন্মানীয় উপসভাপতি ভুৱন চেতিয়া, আটাচুৰ ভাইচ প্ৰেচিডেণ্ট ৱৰ্কিং প্ৰেচিডেণ্ট কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, ডক্টৰ পৰমেশ্বৰ দিহিঙীয়া অধ্যাপক লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, সমিতিৰ সম্পাদক কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত দিহিঙীয়া আৰু এয়া মমেণ্টাম প্ৰদান কৰিছে বংশাৱলী স্মাৰক প্ৰদান কৰা হৈছে বৰগোহাঁই ছাৰক। দেখিলে আৰু আসাম ভৱনটো দেখিলে দেখি কৈছে যে ইমান ডাঙৰ কিতাপ কাৰ বুলি চাওঁতে দেখিছে আপোনাৰ কিতাপ, পিছে চাবি নাই কাৰণে চাবলৈ নাপালোঁ। মই মোৰ ঘৰলৈ আহিবি দুটা এটা কপি আছে লৈ যাবি, সেইটো বেলেগ কথা। তো এই বুৰঞ্জীৰ ওপৰত কৰাৰ কাৰণে বুৰঞ্জীখিনি অলপ আয়ত্তৰ ভিতৰত আছে আৰু মই অলপ মনত ৰাখিবলৈ নিজে যত্ন কৰোঁ। কিন্তু যিহেতু মই সাহিত্যৰ ছাত্ৰ, গতিকে মই সাহিত্যেৰে আৰম্ভ কৰিব খুজিম। শ্ৰদ্ধাভাজন বন্ধুসকল, আমি ফুটনি মাৰিছোঁ 600 years নেতৃত্ব দিছে অসমে আহোমে, বহুত ফুটনি মাৰে। যেতিয়াই কিবা ক'বলগীয়া হয়, ঐ আমি 6 বছৰ ৰাজত্ব কৰা উচিত, কি কৰিব পৰা নাই এতিয়ালৈকে, সেই কথা আমাৰ মাজত কম হয়। কেইজনমান ডেকা একেলগে লগ পালে খোৱা বোৱাৰ কথা বেছিকৈ পাতে, অন্য টকা পইচাৰ কথা হয়তো পাতে, কিন্তু জাতিটোৰ সম্পৰ্কে কথা নেপাতে বা জাতিয়ে কি কৰিব লাগে, আমি কি কৰিব লাগিব সেই সম্পৰ্কে বৰকে নেপাতে। আৰু এতিয়াতো আহোম বুলি ক'বলৈ ভয় নোহোৱা হৈছে আমাৰ মানুহৰ,
আৰু লাজো নোপোৱা হৈছে। কিন্তু আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ 60 দশক 65ত আমি প্ৰথম কলেজলৈ গৈছোঁ, তেতিয়া কিন্তু আহোম বুলি ক'বলৈ আহোম ল'ৰাবোৰে বেয়া পাইছিল। এই আহোম বুলি নকবি, লাজ কৰে, মানে নিজকে পিছৰ বুলি ভাবে। কেলৈ ভাবা হৈছিল, কিয় ভবা হৈছিল সেইটো বেলেগ কথা, কিন্তু তেনেদৰে ভাবিবলৈ বাধ্য হৈছিল। 65ত আমি প্ৰথম টাই ছাত্ৰ সন্থা শ্বিলঙত হৈছিল 64। 65ত টাই ছাত্ৰ সন্থা আমি কানৈ কলেজত পঢ়িছিলোঁ। 66ত মই যিখন স্কুলত পঢ়িছিলোঁ লেজাই, এই দেৱাহঁত য'ৰ পৰা আহিছে, সেই লেজাই হাই স্কুলত কনফাৰেঞ্চ পাতিছিলোঁ। একেবাৰে ভগা চিগা স্কুল, মানুহবোৰ শুবৰ কাৰণে একো ব্যৱস্থা নাই, তো আমি খেৰ পাৰি দিছিলোঁ আটাইক। আৰু খেৰত হৈছিল সেই সময়ৰ ডাঙৰ ডাঙৰ মানুহসকল। আমাৰ পিছত জাজ হৈছিল সুপ্ৰিম কোৰ্টত খগেন শইকীয়া ছাৰ, পিছত MLA হৈছিল হেৰিৰ পৰা মৰিয়নিৰ পৰা শিৱ বুঢ়াগোহাঁই, গভৰ্ণৰ হৈছিলগৈ দেৱানন্দ কোঁৱৰ, আপোনালোকৰ লখিমপুৰৰ ইন্দ্ৰ ককাইদেউ, এইবোৰ পিছত মন্ত্ৰী হৈছিল। এইবোৰ মানুহ খেৰত শুই আহিছিল। আৰু সেই তাৰপিছত 65ৰ পৰাই আমি কানৈ কলেজত মেডাম মেফি আৰম্ভ কৰিছোঁ। মেডাম মেফি 63ত আৰম্ভ হৈছিল গুৱাহাটীত। 4-5জন মানুহে পাতিছিল। ডক্টৰ পদ্মেশ্বৰ গগৈ, ডক্টৰ অৰুণ বৰুৱা, এই আমাৰ শইকীয়া ছাৰৰ কথা কৈছোঁ, তেওঁ এনেকৈ কৰি 4-5জন মানুহে উমানন্দত পাতিছিল মেডাম মেফি। আৰু এতিয়া এই মেডাম মেফি আটাইৰে জনা হৈছে। তো সেই অৱস্থাৰ পৰা আহি আজি ইয়াত পাইছোঁ। যদিও যিহেতু মই সাহিত্যৰ ছাত্ৰ, সেইকাৰণে এটা সাহিত্যেৰে আৰম্ভ কৰিব খোজোঁ, লিংক উইথ আৱাৰ কমিউনিটি। ব্যৰ্থ যিটোৰ প্ৰাঞ্জল কবিতা, অৰ্থহীনটোৰ নবীন ধাৰা, যদিহে নোৱাৰ জগাই তুলিব স্বাৱলম্বিতাৰ মুক্ত ধাৰা। আজি ৰংঘৰ হ'ল অঘৰীৰ ঘৰ, এতিয়া অলপ প্ৰাণ পাইছে। তলাতল হ'ল সাপৰ ঘৰ। কাৰেঙৰ কাষত আধুনিকতাৰ নবীনতম কি যে কপনিৰ চাপ। বৰগাঁৱৰ কাৰেঙৰ কাষতে ইলেক্ট্ৰিচিটি এটা ডাঙৰ ট্ৰেন্সফৰ্মাৰ আছে, যিটোৱে কপাই থাকে। ঘৰটো ভাগিব পাৰিলে ভাল কাৰোবাৰ মতে। কাৰেঙৰ কাষত আধুনিকতাৰ নবীনতম কি যে কপনিৰ চাপ। সেই বুলি তই স্বাধীন চেতিয়া পাহৰিবিনে অতীত গৌৰৱ, পৰাধীনটো নাছিলি কেতিয়াও সুপ্ত প্ৰিয়ত। অসমীয়া ভাষা তয়ে গঢ়িছিলি, কৃষ্টিটো তয়ে ৰহণ দিছিলি। অসমত্বহীন অসমীয়াই বোলে মইহে প্ৰকৃত অসমীয়া। ইমান লাঞ্ছনাও নীৰৱে সহিছ, অতীতক তই গুৰুহনি মাৰি অপদাৰ্থতাৰ চিনাকি দি জীয়াই আছ তই ধিক শতধিক তোৰ নিষ্ফল জীৱন। মই মোৰ নিজকে কৈ লিখা এইটো কবিতা। বন্ধুসকল, আমাৰ পূৰ্বপুৰুষজন যিজন ৰজা আহি ইয়াত ৰাজ্য কৰিছিল, সেইজনৰ কথা আমি আটাইয়ে জানো, ডিষ্টিংক্টলি জানো এই কাৰণে যে তেওঁ লগত লিখা সঁজুলি আনিছিল, লিখিবৰ কাৰণে স্ক্ৰিপ্ট আনিছিল, মানে লিপি আনিছিল। 7 জানুৱাৰী 1253 চনৰ 7 জানুৱাৰী সোমবাৰৰ দিনা কুবলাই খানে এইখন অধিকাৰ কৰিছিল। আইৰনিকেলি, মানে কাকতালীয়ভাৱে 1253 চনত কুবলাই খানে লোৱাতকৈ এমাহৰ আগতে চুকাফাই চৰাইদেউত চে নগৰ, ৰাই জিলিকা, দয় পাহাৰ, পাহাৰৰ ওপৰত জিলিকা নগৰ তৈয়াৰ কৰি এখন ৰাজ্য ঘোষণা কৰিছে। সীমা নাই, খালি ক'লে যে মই এখন ৰাজ্য ঘোষণা কৰোঁ। আৰু ঘোষণা কৰাৰ পাছত তেওঁ বেছি দিন জীয়াই থকা নাই। 1268ত তেওঁ ঢুকাইছে। আৰু ঢুকোৱাৰ পিছত আমি আটাইয়ে জানো যে 39 টোটেল কিং তেওঁক ধৰি 39জন ৰজা শাসন কৰিছিল। দুবাৰ হৈছিল কাৰণে বহুতে 42জন বুলি কয়, আচলতে 39। আৰু তেওঁৰ বংশধৰেই, যিহেতু সেই নংয়াঙৰ পাৰত থাকোঁতে কৈছে কোন হেৰা আমুকক দেখা নাই বোলে তেওঁ ঢুকাল। কোন এইজন আমুকটো মোৰ লগত আহিছিল ক'ত গ'ল বোলে তেওঁ হেৰা। এইটো কোন বোলে আমুকৰ পৰা আমাৰ লগত আহিছে। এইজন কোন আমুকৰ লগত আমাৰ লগত আহিছে। তেতিয়াহ'লে আজিৰ পৰা
যি হেৰায়, যি মৰে, যি লগ লাগে, এই আটাইবোৰ কথা পণ্ডিতে লিখি ৰাখিব। চিৰিং ফুকন আহিছে লগত, আনহাতে 7 ঘৰহে আহিছিল, ৰজা মন্ত্ৰী 2জন, মোহন দেওধাই বাইলুং আৰু চিৰিং ফুকন, এই 7 ঘৰ মানুহ আহিছিল প্ৰথমতে। আৰু সেই 7 ঘৰীয়া পৰিয়ালটোৱে পিছত 12 ঘৰীয়া, 24 ঘৰীয়া এনেকৈ গৈ 92 ঘৰীয়া হৈছেগৈ, যিটো কথা আমি আটাইয়ে জানো। তো তেওঁৰ ৰাজত্বৰ পিছত আটাইবোৰ ৰজাই মানি চলিছে পূৰ্বপুৰুষৰ নিৰ্দেশ উপদেশ। এবাৰ 9 বছৰ ৰাজকোঁৱৰ নোহোৱা হৈছে, ৰাজপাটত ৰাজকোঁৱৰ নোহোৱা হৈছে, মন্ত্ৰী 2জনে চলাই আছে, কোনেও ৰাজপাটত উঠা নাই, সিংহাসনখনকে সেৱা কৰি ৰাজ্যখন চলাই আছে। আৰু এবাৰ 4 বছৰ ৰজা নোহোৱা হৈছে, তেতিয়াও কোনো সিংহাসনত বহা নাই, গোহাঁই 2জনেই চলাই আছে। কনচেং বৰপাত্ৰটো আপোনালোকৰ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত হৈছে। তো আল্টিমেটলি এইটোৱে কি প্ৰমাণ কৰে? দি লয়েলিটি, মানি লোৱাটো। এই যে লয়েলিটিটো মানি চলিছিল, বুঢ়া গোহাঁই, বৰ গোহাঁই, বৰপাত্ৰ গোহাঁই লগ লাগিলে ৰজাকো ভাঙিব পাৰে, 3জন ৰজাক ভাঙিছেও, কিন্তু বৰগোহাঁই, বুঢ়া গোহাঁই, বৰপাত্ৰ গোহাঁইও ৰজাৰ মুখলৈ নাচায়, কথা কওঁতে সুধিলেহে চায়। দিছ ইজ দি লয়েলিটি। আৰু সেই লয়েলিটিটো থকাৰ কাৰণে 600 years লিডাৰশ্বিপটো চলিছে। আজি আমাৰ মাজত বাৰু লয়েলিটি শেষ হৈছে নেকি? আমি বাৰু কাকো মানিব খোজা নাই নেকি? এজনক ৰজা পাতি আমি মানিব খোৱা নাই, কিন্তু কথা জনা মানুহজন, সমাজৰ বয়সীয়াল মানুহজন, যাৰ পৰা আমি পিছৰ জেনেৰেশ্যন হৈছোঁ, পিছৰ জেনেৰেশ্যনৰ পৰা পিছৰ জেনেৰেশ্যন হৈছোঁ, এইটো স্বীকাৰ কৰিবৰ কাৰণে আমাৰ এতিয়া বিশেষকৈ নতুন প্ৰজন্মই কিয় টান পোৱা হৈছে? আৰু এই টান পোৱাটোৰ কাৰণেই হয়তো আজি আমাৰ মাজত যিটো ঐক্য স্থাপন হ'ব লাগিছিল। অলপ আগতে উদ্যোধকে ক'লে কথাটো, না উদ্যোধকে নাই, কোনোবাই ক'লে যে আটাইবোৰ লগ লাগিব লাগে, ক'লে। মই সেই কথাটো 2004 চনত যেতিয়া বৰগোহাঁই বংশাৱলী হৈছিল, তেতিয়া এই কথাটো হোমেন গোহাঁয়ে উল্লেখ কৰিছিল। ময়ে কথা পাতিছিলোঁ তেওঁৰ লগত। মই ক'লোঁ যে আমি বৰগোহাঁই, বুঢ়া গোহাঁই, বৰপাত্ৰ গোহাঁই এনেকৈ এই মন্ত্ৰীকেইজনে পাতি থকাতকৈ বাকী আটাইবোৰকে লৈ আমি কিয় পাতিব নোৱাৰোঁ, এই কথাটো কৈছোঁ। আৰু সেইটো একেবাৰে উজু, যদি আমি ইচ্ছা কৰোঁ যে আটাইবোৰ আমি লগ লাগোঁ। লগ লাগি কি কৰিম সেইটো আগে ঠিক কৰি ল'ব লাগে, যে লগ লাগি আমি আমুকটো কৰিম, লগ লাগে আমি তামুকটো কৰিম, এনেকৈ ভাবিব লাগে। আমাৰ যিটো দেশক প্ৰেম, আহোম মানুহৰ যিটো দেশক প্ৰেম, সেই দেশক প্ৰেম অহংকাৰ কৰি কৈছোঁ, অসমৰ কোনো জাতিৰ মাজত থাকিব নোৱাৰে। 17খন যুদ্ধ লাগিছে, একেদিনাই 10,000 সৈন্য মৰিছে আলাবৈত। কাৰ মৰিছে? কোনটো পৰিয়ালৰ মৰিছে? কাৰ মানুহ তাত বেছিকৈ মৰিছে? কিছুমান মানুহতো যুদ্ধলৈ যোৱাই। আৰু এইফালে চাওকচোন, চাৰিওফালে আপোনালোকক দেখাই দিছোঁ পৰিৱেশটো। এতিয়া আবেলিৰ সময় আৰু চাৰিওফালে মানুহৰ ভিৰ ভাট্টা, সেয়া দেখিছেনে? আমি এনেকৈয়ে চাৰিওফালে এবাৰ চকু ফুৰা চালোঁ আৰু দেখিলোঁ বহুত বেছি মানুহ ভিৰ ভাট্টা হৈ আছে এতিয়াও। আৰু ইফালে মুকলি সভা চলিয়ে আছে আৰু এয়া দেখাইছোঁ আপোনালোকক। পিছত আমাৰ বংশ কি আছে এইবিলাক আমি পিছত বিচাৰ কৰিম, কিন্তু প্ৰথমতে আমি গগৈবিলাক লগ হ'ব। আজি যদি আমি চাওঁ, মোৰ সংগ্ৰামী বন্ধু দুলাল বৰুৱা যে দিহিঙীয়া বংশৰ এজন সুযোগ্য সন্তান, সেই কথাটো জনা নাছিলে। দিহিঙীয়া বংশাৱলী ইয়াত অনুষ্ঠিত হোৱাৰ কাৰণে আমি তেওঁ যে এজন সুগৰ্বিত দিহিঙীয়া, এই কথাটো কিন্তু আমি জানি খুব ভাল পাইছোঁ। যাই কি নহওক, এই অনুষ্ঠানে
সেইবিলাকৰ অহা যোৱা অসুবিধা হৈছে চাগে সেইকাৰণে কাঠডাল আঁতৰাই থৈ ৰাস্তাটোতে কাঠডাল কাটি কৰি তেওঁ পথটো সুগম কৰি আগবাঢ়ি গ'ল এতিয়া লগোৱাজনে গোটেই কথাখিনি বৰ্ণনা দিহিঙীয়া বংশৰ ইমান ডাঙৰ শোভাযাত্ৰাটো সকলো দিহিঙীয়া বংশধৰ আছিল যিবোৰ প্ৰত্যেক মুহূৰ্ততে অনুকৰণ কৰোঁ তেখেতলৈ মোৰ ফালৰ পৰা তেখেত বৰ্তমান গৈছে যদিও মোৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ পৰা দিহা পৰামৰ্শ আহিছে আলোচকসকলে যি ধৰণৰ পৰামৰ্শ দিছে আজিও সন্মানীয় নিৰ্দিষ্ট বক্তা আমাৰ অতি পূজ্য ডক্টৰ দয়ানন্দ বৰগোহাঁই যি আশাৰে বক্তব্য ৰাখি ইয়াতে সকলোকে আহ্বান জনাইছে এই সদৌ দিহিঙীয়া বংশালীয়ে সেই যাত্ৰা পথত যে নেতৃত্ব ল'ব লাগিব সেই কথাখিনি তেওঁ পুনৰবাৰ দোহাৰিছে আৰু ইয়াতে যিমানকেইটা বংশালীৰ অনুষ্ঠানৰ মুৰব্বীসকল আহিছে তেওঁলোকে যি সহযোগিতা আগবঢ়াম বুলি আজি এই মঞ্চত তেওঁলোকৰ ফালৰ পৰা আশীৰ্বাদ দিছে মই ভাবোঁ সদৌ দিহিঙীয়া বংশালী উজলি উঠিবলৈ খুব বেছি দিন নালাগিব এই নেতৃত্বত নিশ্চয় অসমৰ জনগোষ্ঠীসমূহ আহোম জাতি আজি যি সম্প্ৰদায়লৈ পৰিগণিত হৈছে বুলি কালি আমাৰ আইতা এগৰাকীয়ে দোষাৰোপ কৰিছে সেই আহোম সম্প্ৰদায় নিশ্চয় এটা মহান জাতিলৈ পৰিগণিত হ'ব মই এই আশা ৰাখি মই আজি এই যিটো আমাৰ সন্মান যচা অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠান এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ তাৰ লগে লগে মই ইয়াতে সমাপন কৰা নাই যিহেতু ইয়াতে বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে আটাইকে এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ যিহেতু এই বন্তি প্ৰজ্বলন আমাৰ এই মঞ্চতে অনুষ্ঠিত হ'ব আৰু এয়া এতিয়া আৰম্ভ হ'ল সাংস্কৃতিক সন্ধ্যা আৰু ইয়াতে আমাৰ লগতে পিছফালে বহি আছিলে বংশৰে এগৰাকী অভিনেত্ৰী তেওঁৰ নাম হ'ল ৰাজলক্ষী দিহিঙীয়া আৰু এয়া অনেক শিল্পীয়ে ইয়াতে অংশগ্ৰহণ কৰিলে নাচিছিলে বাগিলে আমি দৰ্শক হৈ এয়া চাই আছোঁ এতিয়া আৰু এয়া এগৰাকী পৰিয়ালৰ বোৱাৰীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিছে খুব ধুনীয়া সুন্দৰকৈ এয়া বিহু নাছিলে কপিৰাইট লাগিব যিহেতু মিউজিক দিলে গতিকে সেয়ে অফ কৰি আৰু এয়া মহিলাসকলে সুন্দৰকৈ এটি সমবেত সংগীত গালে আৰু আজি সাংস্কৃতিক সন্ধ্যাৰ মূল আকৰ্ষণ হ'ল প্ৰাণদীপৰ কণ্ঠৰ সুন্দৰ গীতসমূহ প্ৰাণদীপে এয়া কণ্ঠদান কৰিব এতিয়া গীতসমূহ ইমানখিনি ৰাইজ আজি উপস্থিত আছে মই প্ৰথমে আপোনালোকৰ নিজৰ যদি হাত চাব দিয়া মই খুব ভাল পাম দেই আৰু ধেমাজিখন একেবাৰে ঘৰুৱা নিচিনা আৰু উদযাপন সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতিৰ মাজতে সামৰিবলগীয়া হ'লে আকৌ মই গাইছোঁ অকণমান আৰু আজি এই অনুষ্ঠানলৈ আহি বহুত বেছি ভাল লাগিলে আৰু সকলো ফালেই ভাল লাগিলে শোভাযাত্ৰা চাইও ভাল লাগিলে আমাৰ পৰিয়ালৰ লোকসকলক লগ পালোঁ বহুতো লোকৰ লগত চিনাকি হ'লোঁ অচিনাকিৰ লগতো চিনাকি হ'লোঁ বহুত ভাল লাগিলে আজিৰ দিনটো আৰু এনেদৰে আজিৰ দিনটো পাৰ হ'ল আৰু এইখিনিতে জনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু যদি চাই ভাল পালে নিশ্চয় লাইক কৰি থৈ যাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আমাৰ এই অনুষ্ঠানটি আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ এনেদৰে এতিয়া সাংস্কৃতিক সন্ধ্যা আমি অলপ সময় এয়া উপভোগ কৰিছোঁ আৰু খুব সুন্দৰকৈ অনুষ্ঠানটি পাৰ হৈ গ'ল মানে আমি যিটো দেখিলোঁ আমি চকুৰ আগত যিখিনি আজিৰ দিনটো দেখিলোঁ সেয়া ভালকৈ সুকলমে পাৰ হৈ গ'ল একো হুলস্থুল নাই আৰু এই সন্ধ্যা সময়খিনিও যিটো সাংস্কৃতিক সন্ধ্যা এয়াও সুন্দৰকৈ এয়া পাৰ হৈ গৈছে ভাল লাগিছে একো হুলস্থুলো নাই আৰু ইয়াতে সকলোকে অতিথিসকলকো শুশ্ৰূষা কৰিছে চাহে ভাতে সকলো ফালে ব্যৱস্থা কৰি দিয়া হৈছিলে যোনে যিমান খায় মানে চাহৰ কোনো প্ৰব্লেম নাই ভাতৰো অৱশ্যে ভিৰ ভাতা লাগিব দিয়কচোন বাৰু সিমানখিনি হয় যতি হ'লেও ভালে লাগিলে আমি ভাতো খালোঁ চাহো খালোঁ এনেদৰে পাৰ কৰিলোঁ আজি আমাৰ এই দিহিঙীয়া বংশাৱলীলৈ অহা দিনটো যথেষ্ট ভাল লাগিলে আৰু বহুতো গণ্যমান্য ব্যক্তিৰ যি বক্তব্য সেইবিলাকো শুনিলোঁ খুব ভালেই লাগিলে
আৰু আমাৰ ইয়াতে দিহিঙীয়া পৰিয়ালৰ দুগৰাকী শিল্পীকো লগ পালোঁ বুলিয়ে ক'ব পাৰি এনে কণ্ঠশিল্পী আৰু অভিনয় কৰা তেওঁলোককো লগ পালোঁ ভাল লাগিলে বহুত বেছি আজি বহুত নাচনি আছে আমাৰ অষ্ট্ৰীয়া নাচত আছে ইয়াতে আপোনালোক বহি আছে নাচি আছে কিন্তু এতিয়া আমাৰ লগত যদি নাচে খুব ভাল পাম দেই আপোনাৰ হাত চামান গাইছে আপোনালোকে আৰু এয়া দেখিছেনে সকলোৱে ইমান ফূৰ্তি কৰিছে পুৰা সকলোৱে নাচিছে আৰু বাগিছে এয়া দেখিছেনে একদম পুৰা নাচিছে আৰু এইফালে ৰাইজৰ ভিৰ দেখিছেনে কিমান ভিৰ ভাট্টা সকলোৱে একদম পুৰা ফূৰ্তি কৰিছে আমিও অকণমান এনেদৰে তেখেতৰ গান উপভোগ কৰিলোঁ আৰু অকণমান দেৰি চালোঁ চাই মেলি মানে যথেষ্টখিনিয়ে চালোঁ চাই যিহেতু আমাৰ ঘৰ এতিয়া বহুতখিনি দূৰলৈ আহিব লাগিব গতিকে সেয়ে শেষলৈকে নাথাকিলোঁ অলপ সময় এনেকৈ চালোঁ চাই মেলি আমি ঘৰলৈ আহিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আজিৰ দিনটোৱে শেষ দিন গতিকে ইমানেই আছিলে ভিডিঅ'টো শেষ কৰিলোঁ ইমানতে আৰু সকলোৱে যেন ভালে কুশলে থাকে সকলোৰে দিনবিলাক ভালকৈ পাৰ হৈ যায় সকলোলৈ বহুত বেছি শুভেচ্ছা জনালোঁ আমাৰ পৰিয়াল আমাৰ যি বংশৰ ভাই ভনী ককাই ভাই জ্যেষ্ঠজন সকলোলৈ মোৰ শ্ৰদ্ধা আৰু মৰম জনাইছোঁ আৰু সকলোৱে যেন ভালে কুশলে থাকে সকলোকে মোৰ অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ জনালোঁ এনেদৰেই আৰু বহুত ভাল লাগিলে আৰু এয়া আমি এতিয়া ঘৰলৈ আহিবলৈ ল'লোঁ আৰু এনেদৰে এয়া আহিছোঁ সকলোৱে এয়া যোনে য'তে পাৰে তোৰ পৰাই এনেদৰে চাই আছে সকলোৱে মানে গীত শুনিছে নচাই নাচিছে এনেদৰে ফূৰ্তি কৰিছে আৰু এয়া বহুত নিশাই হ'ল আমি এতিয়া ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ আহিব লাগিব গতিকে সেই ইমানতে আমাৰ আজি যি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলোঁ ইমানতে সামৰণি পৰিলে আৰু আমিও ঘৰলৈ আহিলোঁ আপোনালোককো যেন ভগৱানে সকলোকে কুশলে ৰাখক ভালদৰে ৰাখক সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ আৰু আজিলৈ আহোঁ ইমানতে সামৰিলোঁ বাই বাই